বনৰীয়া হাতীৰ আক্ৰমণত নিহত তথা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ বিচাৰি পলাশবাৰী ৰাজচক্ৰৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল ৰঙামাটিৰ ছাতি উৰ্ধৰ অশোক দাস। অশোক দাসৰ ন্যায় তথা বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে পলাশবাৰী ৰাজচক্ৰৰ কাৰ্যালয়ত পলাশবাৰী সমষ্টিৰ সচেতন ৰাইজে প্ৰদান কৰে স্মাৰক পত্ৰ। কেইবাটাও দাবী উত্থাপনেৰে পলাশবাৰী ৰাজচক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়াৰ হাতত প্ৰদান কৰা হয় এই স্মাৰক পত্ৰ। আপোনালোক সকলোৱে ইতিমধ্যে গমেই পাইছে, যোৱা 2 দিন আগত ৰঙামাটিত হাতীয়ে গছকি এজন মানুহৰ হত্যা কৰিছে। সেই ক্ষেত্ৰত এখন প্ৰতিবাদী সভাও মৃত্যুৰ পিছদিনাই ৰঙামাটি হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল। সেইখনত আমাৰ সন্মানীয় পংকজলোচন গোস্বামী ডাঙৰীয়াই ক্ষোভিত হৈ চৰকাৰক উদ্দেশ্যি বা বিভাগীয় কৰ্তৃপক্ষক উদ্দেশ্যি কিছু প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি আচলতে যিসকলে সভাখন অনুষ্ঠিত কৰিছিল তেওঁলোকে পলাই পত্তং দিছে আৰু তেওঁলোকে সেইদিনা এইটো কথা কৈ গৈছিল যে আমি সমাজৰ বৰমূৰীয়া, আমি দায়িত্ব নল'লে কোনে লয় চাওঁ, তেনেকুৱা ধৰণৰ এটা কথা কৈছিল। আৰু সেই কথাখিনিৰে অজুহাত লৈ যিহেতু আমিও সেইখন গাঁৱৰে বাসিন্দা, সমাজখন অকল তেওঁলোকৰ নহয়, তেওঁলোক বৰমূৰীয়া হ'ব পাৰে। আচলতে তেওঁলোক বৰমূৰীয়া নহয়, তেওঁলোক একোজন সাংস্কৃতিক মঞ্চত গামোচা খোৱা সমাজকৰ্মীহে, তাৰ বাহিৰে তেওঁলোক বৰমূৰীয়া নহয়। সমাজৰ কাম কৰিবৰ কাৰণে কোনো পদবীৰ প্ৰয়োজন নাই। আৰু সেই কথাখিনিকে সৰগত কৰি আমি গাঁৱৰ পৰা বা এই অঞ্চলটোৰ পৰা উদীয়মান যুৱক কেইজনমানৰ লগত আজি এখন আয়ুক্ত মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ আমাৰ পলাশবাৰী সমষ্টিৰ চাৰ্কেল অফিচৰ জৰিয়তে। কৈছে আজি তেওঁলোকৰ এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ লগত এখন সভা আছে অলৰেডি, 3টামান বজাত হ'ব। সেই সভাত বাইদেৱে এই কথাখিনি উত্থাপন কৰিম বুলি কৈছে আৰু এই স্মাৰক পত্ৰখন লগে লগে DC ছাৰলৈ প্ৰেৰণ কৰিম বুলি বাইদেৱে আমাক আশ্বাস দিছে। আৰু যিটো কথা কৈছে, আমি যিটো দাবী তুলিছিলোঁ যে মৃত ব্যক্তিগৰাকীৰ ঘৰত তাৎক্ষণিকভাৱে আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিব লাগে, বাইদেৱে সেইটো কথা কৈছে যে এইটো আচলতে বাইদেউহঁতৰ ডিপাৰ্টমেণ্টত নপৰে, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আওতাত আহে। আৰু বাইদেৱে সেই ক্ষেত্ৰত লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ আমাৰ আগতে ফোন কৰি জনাইছে আৰু যিমান সম্ভৱ সোনকালে কৰিবৰ কাৰণে অনুৰোধ জনাইছে। এতিয়া চাওক, আমি বিগত 5 বছৰ 6 বছৰ ধৰি স্মাৰক পত্ৰ দিলোঁ। আজি বাইদেউৰ আগতো সেইটো কথা আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ যে বিগত 5 বছৰ 6 বছৰ ধৰি আমি স্মাৰক পত্ৰই প্ৰদান কৰি আহিছোঁ আৰু আপোনালোকে আশ্বাসৰ ওপৰত আশ্বাসে দি আছে। আমি একো সুফল পোৱা নাই। আমি এইটো কথা তীব্ৰভাৱে জনাই আহিছোঁ যে এইখন আমাৰ আপোনালোকক দিয়া শেষৰখন স্মাৰক পত্ৰ। ইয়াৰ পিছত আৰু স্মাৰক পত্ৰ দি নাথাকিম। ইয়াৰ পিছত ৰঙামাটিৰ ৰাইজৰ লগতে এই হাতী উপদ্ৰৱ চলাই থকা গোটেই অঞ্চলৰ মানুহখিনিক সজাগ কৰি তীব্ৰতৰ জংগী আন্দোলন হ'ব বুলি আমি বাইদেউৰ আগত কৈ থৈ আহিছোঁ। আৰু বাইদেৱে যিমান পাৰোঁ সোনকালে হাতীকেইটা তাৰ পৰা স্থানান্তৰৰ ব্যৱস্থা কৰাৰ আমাক আশ্বাস দিছে। 2004 চনত যেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ, তেতিয়া মই এখন কিতাপ পঢ়িছিলোঁ, শিৱ খাৰাৰ তেখেত আছিলে আৰু সেইখন কিতাপ আছিলে ইউ কেন উইন বুলি। মই তাকে আজি কওঁ, সেইখন কিতাপ এটা বাক্য আছিলে, এভৰিথিং ইজ ডিফিকাল্ট বাট নট ইম্পচিবল। আজি যিটো কাহিনী আমাৰ হৈ আছে হাতীৰ সমস্যাটো, এইটো বহুত ডাঙৰ সমস্যা। আৰু এইটো সমস্যা এনেকুৱা সমস্যা নহয় যে আজি ভাৰতবৰ্ষৰ পৰা চন্দ্ৰত এখন যান পঠালে, চবেই গমেই পালে। তো আমাৰ ৰঙামাটিৰ পৰা হাতীকেইটা নিওঁতে আমাৰ ডিপাৰ্টমেণ্টটো আজি তাৰিখত ফেইলাৰ হৈছে। তাকে কওঁ মই সেইটোৱে কথা কৈছোঁ যে এভৰিথিং ইজ ডিফিকাল্ট বাট নট ইম্পচিবল। হাতীকেইটা নিয়াৰ বাবে ব্যৱস্থা কৰক। আজি আমি ক'লে উপৰোক্ত বক্তাই যে আজি এখন স্মাৰকপত্ৰ শেষৰখন স্মাৰকপত্ৰ, ইয়াৰ পিছৰ পৰ্যায়ত ৰঙামাটিৰ ৰাইজে বা দক্ষিণ কামৰূপৰ ৰাইজে য'ত হাতী উপদ্ৰৱ কৰিছে তেখেতসকলে সিদ্ধান্ত ল'ব। চৰকাৰী বিষয়াসকলে ইয়াতে মাত মাতি কিন্তু তেতিয়া সুফল নাপাব। এইখিনি কৈয়ে আমাৰ সমস্যাটোৰ আজি ইয়াতে সমাপ্ত কৰিছোঁ। এটা প্ৰশ্ন উত্থাপন কৰিছিলে আপোনালোকৰ ফালৰ পৰা আহিছিলে যে কিমানজন মানুহ মৰিলে আৰু প্ৰশাসনৰ গা লৰিলে, সেই প্ৰশ্নটো আজি কৰিছে নেকি? আমি আচলতে তেনেকৈ কোৱা নাই। আমি মেমৰ লগত যেতিয়া কথা পাতিছোঁ, মেমে আমাক প্ৰথমতে কৈছে যে এইটো বিষয়ত মই ইতিমধ্যে DC ছাৰৰ লগত বা MLA মহোদয়ৰ লগত কথা পাতিছে আৰু আজি 3টা বজাত এখন মিটিং দিছে হাতীৰ সংক্ৰান্তত। মেমে তাত উপস্থিত থাকিব আৰু মেমে যিমান পাৰে আমাৰ অঞ্চলবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কথা পাতিব। আৰু আমি মানুহ মৰটো নিবিচাৰোঁ, আচলতে এজন ঢুকাইছে, কিবা কাৰণ ঢুকাইছে আৰু সেয়া বোধহয় হাতীকেইটাই তেখেতসকল হাতীকেইটাই জানি বুজিয়ে কৰিছে চাগে যে আমাক ইয়াৰ পৰা লৈ যাওক, নহ'লে ভৱিষ্যত বেয়া আছে। কাৰণ ৰঙামাটি হাইস্কুলৰ পিছফালে যিটো ঢুকাইছে তাত বহুতকেইটা ৰাস্তা আছে, তাৰ স্কুলৰ ষ্টুডেণ্টবিলাক অহা যোৱা কৰে। নেক্সট টাইম হয়তো স্কুলৰ কোনোবা বাচ্ছা ঢুকালৈ গতিকে তেখেতে ভগৱানে বোধহয় তেখেতকে লৈ গ'ল। আমি দুখ প্ৰকাশ কৰিছোঁ, তেখেতক আমি কোৱা নাই মৰিব নালাগিছিলে, কিন্তু হাতীকেইটাই নিজে জানি বুজিয়ে চাগে এনেকুৱা কৰিছে। আৰু নেক্সট টাইম আমাৰ অঞ্চলত আমাৰ বিশ্বাস আছে হাতীয়ে মানুহ নামাৰে আৰু।
যোৱা বছৰ ৰাজাপুখুৰীত এটা ধুমুহাত এগৰাকী মহিলাৰ মৃত্যু হৈছিল তৎকালীনভাৱে তেখেতক SDO অফিচৰ পৰা 4 লাখ টকাৰ হয় সেইটো এটা ক'লোৱে নহয় বিভাগীয় কিছুমান দায়িত্ব থাকে এইটো ডিজাষ্টাৰ মেনেজমেণ্টে কৰে আচলতে ধুমুহা বানপানী ভূমিকম্পৰ ক্ষেত্ৰত তেখেতসকলে 48 চনতে পইচাটো প্ৰেৰণ কৰে কিন্তু হাতীৰ সমস্যাত মেমেও ক'লে আমাৰ এইখিনি হাতীৰ সমস্যাটো বিভাগৰ সমস্যা আৰু বিভাগসকলৰ এটা দায়িত্ব থাকে 4 পৰা 5 লাখ টকা দিয়াৰ মানে এটা সেই অনুদান এটা থাকে সেইখিনি আচলতে সমস্যা সমাধান নহয় আৰু নেক্সট টাইম যাতে আমাৰ কোনো নুঠুৱাক তাকে আপোনাক কৈ আমাৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.